গুৱাহাটী মহানগৰ আৰক্ষীৰ জৰুৰী নিৰ্দেশনা গুৱাহাটীত সকলো ধৰণৰ সমদল শোভাযাত্ৰা মাৰাথন আদি উলিওৱাত নিষেধাজ্ঞা যান-বাহন চলাচলৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি নহবলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে জৰুৰী সেৱাৰ প্ৰতি লক্ষ্য ৰাখিও এই নিৰ্দেশনা জাৰি কৰিছে আৰক্ষী প্ৰশাসনে আদেশ উলংঘা কৰিলে ইয়াৰ বিৰুদ্ধে বিএনএছৰ 223 নম্বৰ ধাৰাত শাস্তি প্ৰদান কৰা হ'ব আমি পুনৰবাৰ জনাইছো গুৱাহাটী মহানগৰ আৰক্ষীৰ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু এই নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে সকলো ধৰণৰ সমদল শোভাযাত্ৰা লগতে মাৰাথন এনে ধৰণৰ কাৰ্যসূচী বা এনে ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰাত বা নিষেধাজ্ঞা জাৰি কৰা হৈছে যান-বাহন চলাচলৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহবলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে কাৰণ বহু সময়ত সমদল বা মাৰাথন এনে ধৰণৰ যি কাৰ্যসূচী ৰূপায়ণ কৰা হয় তাৰ বাবে যথেষ্ট যান-জঁটৰ সৃষ্টি হয় আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে এই নিৰ্দেশনা জাৰি কৰিছে আৰু যদিহে কোনোবাই এই আদেশ উলংঘা কৰে তেন্তে ইয়াৰ বিৰুদ্ধে বিএনএছৰ 223 নম্বৰ ধাৰাত শাস্তি প্ৰদান কৰা হ'ব